এতিয়া আমি আহি গ'লো পথাৰলৈ ভাত দিবলৈ। এইফালে আমাৰ এইক লৈ আহিছোঁ। এইলে দেখিছে নহয়, এই কাপোৰ কানি থাকি আহিছে, মুখত কি ছানস্ক্ৰীম হৈ আহিছে বোলে। হা ক'ৰবাত দেখিছে? গুৱাহাটী বোৱাৰী সেয়া সেয়ে আনিব আৰু চিটিৰ পৰা বোৱাৰী আপোনালোকে। চিটি বোৱাৰী আনিলে এয়াই হয়। তুমি ক'ত আহিছা? বিয়া খাব আহিছা নে পথাৰলৈ আহিছা? পথাৰলৈ আহিছা? এইবোৰ কি পিন্ধি আহিছা তুমি? এইবোৰ কি পিন্ধি আহিছা? পথাৰলৈ এনেকৈ আহে? মুখত কি হৈ আহিছা? ছানস্ক্ৰীম। দেখিছা মানে কোলা হ'বা বুলি ন? ইমান ভয় কোলা হ'বলৈ। আৰু আপোনালোকে দেখিলে নহয় আমাৰ এইফালে বাইদেউজনীয়ে কি চেণ্ডেল পিন্ধি আহিছে। দেখিছে না? এইবিলাক মানুহক এইবিলাক বোৱাৰীক কি কৰিব লাগে আপোনালোকে কওকচোন। এইবিলাক বোৱাৰীক মানে একদম ঠিক ৰাখিব লাগে, মৰম কৰিব লাগে। হা মৰম কৰিব লাগে। মানে য'ত যাব লাগে উৰুণাখন লৈ মত তত নাযায়। আৰু পথাৰলৈ একদম কোলা হ'ম বুলি মোৰখিনি চুলিখিনি বেয়া হ'ব বুলি উৰুণা লৈ আহিছে। আৰু একদম ক'ব নোৱাৰে গোটেইজনী আইফোন চাইফোন লৈ ক'ব নোৱাৰে। দেখিছেনে? আইফোন ল'বলৈ আহিছে। মই আইফোনটো পেলাম, আইফোনটো বেছি দিম নাই পেলাম। দেখিছেনে? তাই একদম চেণ্ডেল পিন্ধি আৰু গোটেইজনী একদম কোনোবা গৈছেনে এনেকৈ পথাৰলৈ? এয়া গুৱাহাটীৰ পৰা ছোৱালী আনিব আপোনালোকে, এইবিলাকে পাব গম পাইছেনে? গুৱাহাটীৰ পৰা ছোৱালী নানিব দেই, গুৱাহাটীৰ আপোনালোকে ছোৱালী নানিব। আনিলেও গুৱাহাটী পাই পেলাই গাঁৱে বুৱে তোৰ সোমাই থকা ছোৱালীবোৰ আনিব। এই চিটি ছোৱালী নানিব দেই আপোনালোকে। উৰুণা লৈ গোটেইজনী ক'ব নোৱাৰে। আজি ঘৰত গৈ লৈ তাৰপিছত দিম মছলা। আমি এতিয়া যাওঁ দেই। আহা আকৌ ৰিল বনাবলৈ আহিছে নেকি? কি কৰিবলৈ আহিছা তুমি? হা ব'লা ঘৰত আকৌ কাম আছে, দুপৰীয়া ভাত বনাবলৈ আছে, ৰিল বনাবলৈ আহিছে। ব'লা চিনাকি বনাব নালাগে ব'লা। মোৰ মাক গৈ কমকৈ নহয় এতিয়া গুৱাহাটীলৈ ছোৱালীজনী চাবলৈ গ'লহে। ল'ৰাটোৱে ভাল পোৱা আছে বুলি ছোৱালীজনী লৈ আহিলে চেহেৰাটো দেখি। এতিয়াহে গম পাইছোঁ অকল ৰিল বনোৱা ব্যস্ত। আহা পথাৰতে আহি ৰিল বনাব নালাগে। আহা নালাগে এটা বনাব নালাগে ব'লা। নালাগে মই ৰিল চিল নবনাওঁ, মোৰ ঘৰত কাম আছে। মাক গৈ ভাত দিবলৈ আছে, শাহুজনী ঘৰত আছে, সেইবোৰ চিন্তা নাই। ব'লা নালাগে একো পপুলাৰ হ'ব। গুৱাহাটীৰ পৰা যে ছোৱালী আনিবলৈ মনা কৰিছোঁ সেইটো মই এক্টিংহে কৰিছোঁ দেই। আমাৰ ৰুবিলে চাওকচোন গুৱাহাটীৰ পৰা আহি এই শিৱসাগৰত, আৰু আমাৰতো গাঁৱৰ জেগা ন, গাঁৱৰ জেগা ধুনীয়াকৈ এডজাষ্ট হৈ আছে দেই। এক্টিং কৰিছোঁ আমি ধুনীয়াকৈ এডজাষ্ট হৈ আছে। চাওকচোন আজি ৰাতিপুৱা সোনকালে উঠি দুইজনী লাগি ভাগি 8টা-9টা মানুহলৈ ভাত বনাই পথাৰলৈ দিবলৈ আহিছোঁ। পৰিৱেশটো চাবলৈ, পৰিৱেশটো কি ধুনীয়া চাওকচোন আপোনালোকে। একদম বতাহ গৰমত থাকিব পাৰে। এতিয়া ঘৰলৈ নাযাওঁ বুলি কৈছে, অলপ টাইম আকৌ থাকোঁ ইয়াত। এই ঘৰলৈ নাযাওঁ বুলি কৈছে এতিয়া, বোলে নাযাওঁ নেকি, ইয়াতে থাকোঁ নেকি। সেয়া যাবতো লাগিব এতিয়া ন, সোনকালে হৈ আছে বাৰু। এতিয়া 8টা বাজিছে আৰু 8টা বজাতো আমি আহি পথাৰত পাই গৈছোঁ। কাৰণ 8টা বজাত আমি শুই থকা নাই, গুৱাহাটী ছোৱালী বুলি শুই থকা নাই। সেয়া এক্টিং কৰিছোঁ। বাই।